কাৰ্যসূচীলৈ ব্যস্ত সন্মুখত পঞ্চায়ত ইলেকশ্যন এবছৰো নাই এছেম্বলি ইলেকশ্যন হ'ব গতিকে আমি আমাৰ দলৰ কাৰ্যসূচীলৈ ব্যস্ত বিধানসভালৈ ব্যস্ত অন্য দলত কি চলি আছে মই নাজানো এতিয়া কংগ্ৰেছে নিজৰ ভিতৰত যদি তেনেকৈ চলি আছে ঠিক ঠাক কৰি লোৱা ভাল কাৰণ অসমৰ জনগণে কিন্তু বিজেপিক আঁতৰাব বিচাৰিছে তেনেস্থলত মানে বাকী অপজিশ্যন পাৰ্টিবিলাক যদি ষ্ট্ৰংলি থিয় দিব নোৱাৰে নিজৰ মাজত যদি খোৱা কামৰা থাকে এইটো এটা চিন্তাৰ বিষয় গতিকে বাৰে বাৰে এটা মেছেজ গৈছে যে বিৰোধী উইক বিৰোধী দুৰ্বল বিধানসভাৰ ভিতৰত হওক বাহিৰত হওক নিজৰ মাজত কাজিয়া কৰে আৰু কংগ্ৰেছৰ পৰা সেই মেছেজটো গৈছে বিৰোধীটো ইমান শক্তিশালী এতিয়া চাওক আপোনাৰ শাসক পক্ষৰ গুণ্ডাবিলাকে মাৰিব আহিছে মাৰিব পৰা নাই নহয় আমাক আমি আত্মৰক্ষা কৰিছো আমি আমাৰ শাসক পক্ষৰ কেনেকে খেদি আহিছে মাইক ভাঙিব আহিছে কিন্তু পাৰা নাই কেনেকে উৎখাত হ'ব এনেকে ২৬ যদি মূল দল কংগ্ৰেছে যদি এনেকে উইক হৈ থাকে এইটোতো সাধাৰণ ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব আজি আপোনাৰ বিজনেছ ছেকশ্যন অসন্তুষ্ট সাৰ্ভিস সেকশন অসন্তুষ্ট কৃষক অসন্তুষ্ট সৰ্বসাধাৰণ ৰাইজ আজি হৈছে অকল হিন্দু মুছলমান আৰু কিবা কিবি মিয়া এইবিলাক গালি সপনি দি পাৰ্টি নচৰে গতিকে বিজেপি এই সব কাৰ্যসূচী চলাই আছে মই ভাবো সৰ্বসাধাৰণ ৰাইজ অসমৰ এইবাৰ সিদ্ধান্ত ল'ব তেখেতসকলে চেঞ্জ কৰিব বিচাৰিছে আপোনালোকে বিচাৰে নেকি কংগ্ৰেছৰ মিত্ৰতা বা আপোনালোকে আকৌ ২৬ তেনেকুৱা ধৰণৰ নহয় এতিয়ালৈকেতো তেনেকুৱা কোনো আলোচনা হোৱা নাই কিন্তু আমি এইটো বিচাৰো যে বিজেপি যি স্বৈৰাচাৰিতা চলাই আছে যেনেকুৱা উৎপাত চলাই আছে একপক্ষীয় ৰাজনীতি কৰি আছে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সদায় আছে বিজেপি যাব লাগে ইয়াৰ কাৰণে সব এক হ'ব পাৰিলে ভাল কিন্তু আমি এতিয়ালৈকেতো অকলে আছো একলা চলৰে